নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 জুলাই। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ শিক্ষাৰ্থীসকলে লাভ কৰিব 5,000কৈ টকা। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিলো। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বানপানীলৈ কৰা এক বৃহৎ ঘোষণালৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে 4 জিলাৰ বানপীড়িতলৈ 70,500কৈ টকা। তো অসম চৰকাৰে 70,500কৈ টকা বানপীড়িত লোকসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা লৈ চাই থাকিব। তাৰপিছত লিখা আছে 15,000 টকা প্ৰতিটো ভুক্তভোগী পৰিয়ালৰ বাবে আৰ্থিক সাহায্য। বানপানীৰ বাবে যিসকল মানুহৰ ক্ষয়ক্ষতি হৈছে সেইসমূহ পৰিয়ালে লাভ কৰিব 15,000কৈ টকাৰ আৰ্থিক সাহায্য। 2 নম্বৰত কৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে আৰু অতিৰিক্তভাৱে 2500কৈ টকা প্ৰদান কৰা হ'ব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ সকলো জিলা আয়ুক্তৰ সৈতে অধ্যক্ষতা কৰা এক অভিষেকী বৈঠকত উপস্থিত থাকোঁ। আজি বৈঠকত চৰকাৰৰ মুখ্য জনকল্যাণমূলক আঁচনিসমূহ পুনৰ আৰম্ভণি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰে। তাৰপিছত লিখা আছে অহা 1 আগষ্টৰ পৰা অৰুণোদয়, 6 আগষ্টৰ পৰা নিযুত মইনা আঁচনি, 10 আগষ্টৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কাৰ্যসূচী ৰূপে আৰম্ভ কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰয়োজনীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 আগষ্ট তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ সহায়ত চেনি আৰু দাইল লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে নতুনকৈ গ্ৰহণ কৰা এক বিশেষ সিদ্ধান্তলৈ। ইয়াতে লিখা আছে শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ সকাহৰ হাত। ছাত্ৰ ছাত্ৰীয়ে পুনৰ লাভ কৰিব বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম। তাৰপিছত 2 নম্বৰত লিখা আছে লাভ কৰিব কিতাপ ক্ৰয়ত অনুদান। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 1,000 টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ ফালৰ পৰা। 2 নম্বৰত কৈছে স্নাতক শিক্ষাৰ্থীয়ে লাভ কৰিব 3,000কৈ টকাৰ আৰ্থিক সাহায্য। 3 নম্বৰত কৈছে স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 5,000কৈ টকাৰ আৰ্থিক সাহায্য। অসম চৰকাৰে বানপানীৰ ক্ষয়ক্ষতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অহাকালি ৰাতিপুৱাই সোমাব অৰুণোদয় আঁচনিৰ ধন। তো অৰুণোদয় আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসমৰ পৰিয়ালসমূহৰ বাবে এক অতিৰিক্ত সহায়ৰ আধাৰ। পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি 1 আগষ্ট 2026 তাৰিখৰ পৰা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে অহাকালিয়ে অৰুণোদয় আঁচনি টকা লাভ কৰিব। তাৰপিছত লিখা আছে আগষ্টত বানপীড়িত পৰিয়ালৰ সমূহৰ বাবে বিশেষ অৰুণোদয়ৰ পৰিমাণ 4খন জিলাত 2500কৈ টকা প্ৰদান কৰিব। 4খন জিলাৰ মহিলাসকলে 1,250 টকাৰ পৰিৱৰ্তে 2,500কৈ টকা লাভ কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আজি ইমানে।